এতিয়া চোৱা আমি ক্লাস 9 তিনি নম্বৰ স্থানাঙ্ক জ্যামিতি আমি দুটা না চাৰিটা ক্লাস কৰিছিলো হয় না এনে তোমালোক বুজাইছিলো প্ৰথম মানে স্টাৰৰ পৰা ওপেনিংৰ পৰা কোন মানে ৰেখাবোৰৰ নাম কি হয় না ৰেখাবোৰৰ নাম কি স্থানাঙ্ক কি জ্যামিতি কি তাৰ পাছত উলম্ব অনুভূমিক তিৰ্যক কোণ মূল বিন্দু গোটেইবিলাক পঢ়ালো তোমালোক হ্যাঁ গোটেইবিলাক পঢ়ালো না মনত আছে না মূল বিন্দু কাক কয় হ্যাঁ হয় না মূল বিন্দু কাক কয় তাৰপিছত অনুভূমিক ৰেখা কাক কয় উলম্ব ৰেখা কাক কয় গোটেইবিলাক তোমালোক পঢ়ালো মনত আছে না হ্যাঁ এতিয়া কাৰ্টেসীয় সমতলৰ দুডাল ৰেখা থাকে ৰেখাবিলাকৰ নাম পঢ়ালো একটা ৰেখাৰ কেইটা নাম আছে একটা ৰেখাৰ কেইটা নাম আছে তিনটা নাম আছিল হয় না কেতিয়াবা x অক্ষও থাকিব পাৰে কেতিয়াবা x ডেশ দিব পাৰে কেতিয়াবা x ডেশ ও x ও দিব পাৰে হয় না ঠিক তেনেকুৱা উলম্ব ৰেখাটোৰ নাম আছিল কি y অক্ষ বা কেতিয়াবা y ও y ডেশ কেতিয়াবা y ডেশ বুলি তিনটা নাম আছে হয় না তিৰ্যক কোণ বুলি কলো মনত আছে না তিৰ্যক কোণ হয় তিৰ্যক ৰেখা কাক কয় হেবিলাক গোটেইবিলাক পঢ়াইছো তোমালোকক আজি আমি স্থানাঙ্ক জ্যামিতিক স্থানাঙ্ক কাক কয় আমি হেতু বুজাইছিলো স্থানাঙ্ক মানে কি কাক কোৱা হয় কোৱাচোন কাৰ মনত আছে স্থানাঙ্ক কাক কোৱা হয় স্থানাঙ্ক এনেকুৱা এটা সংখ্যা আমি সেই সংখ্যাটোক দেখিয়ে ক'ব পাৰিম যে কোনো মানে এই সংখ্যাটোক আমি দেখিয়ে ক'ব পাৰিম যে কোনো এটা বস্তু বা বিন্দু কোনটো অৱস্থানত আছে এটা সমতল বুজি পাইছা নে এটা কাৰ্তীয় সমতলত মানে সেই বস্তুটো কোনটো বিন্দুত আছে আমি সংখ্যাটোক দেখিয়ে ক'ব পাৰিম গতিকে সেই সংখ্যাটোকে কি বুলি কোৱা হয় স্থানাঙ্ক বুলি কোৱা হয় গোটেইবিলাক লিখাইছিলো জিয়া মানে কি ৰেখা মিতি মানে কি জোখমাপ হয় না ৰেখাৰ জোখমাপটো কি বুলি কোৱা হয় জ্যামিতি হয় না স্থানাঙ্ক সংখ্যা আজি আমি কৰিম কি আজি আমি এই আলোচনাটো কৰিম এই 3.2 আমি প্ৰবলেম খিনি কৰিম দেই আজি হল 3.2 প্ৰবলেম খিনি কৰিম দেই বুজিছা অনুশীলনী কিমান অনুশীলনী 3.2 এই ইয়াৰ সলিউশন এখিনি প্রবলেম হয় আমি সলিউশন কৰিব হয় না এই প্রবলেম খিনি আমি সলভ কৰিম সোয়া এটা অনুশীলনী 3.2 দিয়া আছে কি কৈছে তলৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিয়া এক নম্বৰটো দিছে কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি ইয়াত খুদিছে কি আমি যদি কাৰ্তীয় সমতলত যদি কোনো এটা বিন্দুৰ আমি অৱস্থান নিৰ্ণয় কৰিবলৈ তাত দুডাল ৰেখা থাকে সেই দুডাল ৰেখাটোৰ নাম কি নাম কৈ কৈছিল সেই দুডাল ৰেখা থাকে দুডাল ৰেখাটোৰ নাম কি কাৰ্তীয় সমতল কাক কোৱা হয় বুজি পোৱা নাই কাৰ্তীয় সমতল কাক কোৱা হয় বুজি পোৱা নাই কোৱাচোন এইটো কোৱা হয় কাৰ্তীয় সমতল চোৱা এইটো যেনিবা এইটো চোৱা এইটো যেনিবা এটা ৰেখা এই ৰেখা হয় নাই হ্যাঁ ৰেখা হয় নাই ৰেখা এইটো দুডাল ৰেখা হয় নাই ইয়াৰ নাম কি আছিলে এইফালে কি এইটো কি মূল বিন্দু কি নাম মূল বিন্দু হয় নাই জিরো নহয় কি হয় অ হয় কি হয় অ ইয়াৰ পৰা এইপিনে আহিলে কি হ'ব মাইনাস ইয়াৰ নাম কি আছিলে এক্স ডেশ যোনফালে মাইনাস থাকিব সেইফালে কি দিম বুলি কৈছিলে এক্স ডেশ আৰু এইফালে কি ধনাত্মক এইফালে কি আহিব ধনাত্মক পজিটিভ হয় নাই এইপিনে পজিটিভ থাকিলে কি হ'ব অনলি এক্স ওপৰ ফালে কি থাকিব ধনাত্মক হয় নাই y আৰু তল ফালে কি ঋণাত্মক এটাকে y ডেশ বুজি পালি নাই এই গোটেই সমতলটো কি বুলি কোৱা হয় কি বুলি কয় নাম কি এই গোটেই সমতলটো কি বুলি কোৱা হয় কোৱাচোন এই গোটেই সমতলটো কি বুলি কোৱা হয় কাৰ্তীয় সমতল এই গোটেই সমতলটো কি বুলি কোৱা হয় এই গোটেই সমতলটো কি বুলি কোৱা হয় কাৰ্তীয় সমতল এই গোটেই সমতলটো কি বুলি কোৱা হয় কাৰ্তীয় সমতল কাৰ্তীয় সমতলত দুডাল ৰেখা থাকে
কাৰ্তীয় সমতলত কেইডাল ৰেখা থাকে কাৰ্তীয় সমতলত দুডাল ৰেখা থাকে হয় নাই কাৰ্তীয় সমতল দুডাল ৰেখা কি কি একটা ইয়াৰ নাম কি বুলি কৈ গৈছিল তিনটা নাম আছিলে একটা নাম কি এক্স অক্ষও ক'ব পাৰা আৰু দুই নম্বৰ কি ওয়াই অক্ষও ক'ব পাৰা কি কি নাম এইটো কি এক্স অক্ষ আৰু এইটো কি ওয়াই অক্ষ আৰু এটা নাম আছিলে কি এক্স ডেশ ও এক্স এইটো কি নাম ক'ব পাৰা বুজি পাইছা আৰু কি এক্স ডেশ আৰু এক্স এইটো এটা নাম হল নাই ঠিক তেনেকৈ ওয়াই ডেশ আৰু ওয়াই এর এটা নাম হল আৰু ওয়াই ডেশ ও ওয়াই এইটো এটা নাম হয় নাই আমি ইয়াক কি কৰিম শর্টলি একদম মানে বেছি দীঘলীয়া নকৰাকৈ আমি ডাইৰেক্ট ক'ব পাৰিম কি এক্স অক্ষ আৰু ওয়াই কি কি নাম এক্স অক্ষ ওয়াই অক্ষ এইটোৱে ইয়াক সুধিছে কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখা দুডালৰ নাম কি ইয়াৰ কোৱাচোন কোনটো অনুভূমিক ৰেখা কোনটো উলম্ব ৰেখা কোৱা দুটা ৰেখা আছে কোনটো অনুভূমিক ৰেখা আৰু কোনটো উলম্ব ৰেখা কোৱাচোন কোৱা এইটো কি নাম এই ৰেখাটোৰ নাম কি নাম এই ৰেখাটোৰ নাম কি কৈছো মই এক্স অক্ষ কি নাম এক্স অক্ষ ক এই ৰেখাটোৰ নাম কি এই ৰেখাটোৰ নাম হল এক্স অক্ষ এই ৰেখাটোৰ নাম কি এক্স অক্ষ আৰু এই ৰেখাটোৰ নাম কি ওয়াই অক্ষ এটা অনুভূমিক কোনটো আৰু উলম্ব ৰেখা কোনটো কোৱা এর নাম আছে একটা অনুভূমিক আর একটা উলম্ব কোৱাচোন কোনটো ক কোনে চিনি পাইছে এইটো এক্স অক্ষটো অনুভূমিক নে উলম্ব হ্যাঁ অনুভূমিক গুড এক্স অক্ষৰ কি হয় অনুভূমিক ই কি ভূমি লিখা ভূমি মানে কি মাটি হয় না মাটি সমানে সমানে গৈছে না হ্যাঁ তো ই কাক ফ্লো কৰিছে মাটিটো লিখাই গৈছে সমান্তৰালকৈ গৈছে না সেইকাৰণে ইয়াক কি বুলি কবা অনুভূমিক আৰু এই ওয়াই অক্ষক কি বুলি কব উলম্ব কি বুলি কব উলম্ব ওয়াই ই মানে কি এনেকৈ উলমি থকা লিখা আছে বুলি ভাবিলো ওয়াই অক্ষটো কি হয় উলম্ব বুজি পালি নাই এক্স অক্ষটো কি ৰেখা বুলি কয় অনুভূমিক আৰু ওয়াই অক্ষটো উলম্ব এইটো চা অনুভূমিক আৰু উলম্ব ভাৱে অঙ্কন কৰা ৰেখা দুটাৰ নাম কি ওয়াই অক্ষটো কি ভাৱে আছে উলম্ব ভাৱে আছে কি ভাৱে আছে সবে কোৱা ওয়াই অক্ষটো কি ভাৱে আছে কোৱা ওয়াই অক্ষটো কি ভাৱে আছে ওয়াই অক্ষটো কি ভাৱে আছে আৰু এক্স অক্ষটো সবে কয় সোনকালে ক দেখাইছে মোক দেখাইছে চাচোন কি ওয়াই অক্ষটো কি ভাৱে আছে উলম্ব দেখাইছে মোক ওয়াই অক্ষটো কি ভাৱে আছে উলম্ব আৰু এক্স অক্ষটো অনুভূমিক এক্স অক্ষটো হমেশা কি থাকিব অনুভূমিক ই মানে মাটিৰ সমান্তৰাল ভাৱে গৈছে সেইটো কাৰণে ইয়াক কি বুলি কোৱা হয় অনুভূমিক ই মাটিৰ সমান্তৰাল ভাৱে গৈছে ই সেইকাৰণে ইয়াক কি বুলি কোৱা হয় অনুভূমিক ই কিন্তু চা ই মাটিৰ সমান্তৰাল ভাৱে ইয়াৰ লগত এটা উলমি থকা লিখা আছে নাই খাৰা আছে নাই তো ইয়াক কি বুলি কব উলম্ব কি বুলি কব উলম্ব ইয়াক ইংলিছত কি বুলি কোৱা হয় ইয়াক অনুভূমিক ৰেখাটো ইংলিছত কি বুলি কোৱা হয় হৰাইজেন্টেল বুলি কৈছিলো ইংলিছত কি বুলি কোৱা হয় হৰাইজেন্টেল আৰু উলম্বটো ইংলিছত কি বুলি কোৱা হয় ভাৰ্টিকেল কি বুলি কোৱা হয় ভাৰ্টিকেল লিখাইছিল নেবুৰ হয় না ইংলিছত অনুভূমিকটো কি বুলি কোৱা হয় কোৱাচোন ইংলিছত অনুভূমিকটো কি বুলি কোৱা হয় কোৱা হৰাইজেন্টেল কি বুলি কোৱা হয় ইংলিছত অনুভূমিকটো কি বুলি কোৱা হয় হৰাইজেন্টেল আৰু ভাৰ্টিকেল ইয়াত সুধিছে কি কাৰ্তীয় সমতলত থকা বিন্দু এটাৰ অৱস্থান নিৰ্ণয় কৰিবলৈ অনুভূমিক আৰু উলম্ব ভাৱে অঙ্কন কৰা ৰেখা দুটাৰ নাম কি কোৱাচোন কি নাম এক্স অক্ষ আৰু ওয়াই অক্ষ কি নাম এক্স আৰু অক্ষ এনসার দিবা কি তোমালোকে উত্তৰ এই উত্তৰ দিবা কি এক্স অক্ষ আৰু কি ওয়াই অক্ষ বুজি পালি নাই এইটো হল কাৰ্তীয় সমতল ইয়াত দুডাল ৰেখা আছে নাই এই দুডাল ৰেখাটোৰ নাম কি এটা উলম্বভাৱে থকা ৰেখাটোৰ নাম কি হল ওয়াই অক্ষ উলম্বভাৱে থকা ৰেখাটোৰ নাম কি ওয়াই অক্ষ আৰু অনুভূমিকভাৱে থকা ৰেখাটোৰ নাম কি এক্স অক্ষ ইয়াত কি সুধিছে অনুভূমিক আৰু উলম্বভাৱে অঙ্কন কৰা ৰেখাটোৰ নাম কি এটা লিখি দিব লাগে বা এনেকুৱা লিখিব এইটো কি বা
অনুভূমিকভাৱে থকা ৰেখাটোৰ নাম হ'ল এক্স অক্ষ। লিখি দিছো দেই, কি হ'ব অনুভূমিক, এনেকৈ লিখিবা। অনুভূমিকভাৱে থকা অনুভূমিকভাৱে থকা ৰেখাৰ নাম ৰেখাৰ নাম কি কি পালো কোৱা আকৌ। অনুভূমিকভাৱে থকা ৰেখাটোৰ নাম কি? অনুভূমিকভাৱে থকা ৰেখাটোৰ নাম এক্স অক্ষ। এইটো অনুভূমিকভাৱে ৰেখা আছে নাই? অনুভূমিকভাৱে থকা ৰেখাটোৰ নাম কি? কি কি ধ্যানত থাকো ইমান কোৱা হে, ক'ত ক'ত মনটো ঘূৰি থাকে, একদম পঢ়াটোত মন নাই মানে। কি নাম? এক্স অক্ষ। এক্স অক্ষ, এক্স অক্ষ। আৰু উলম্বভাৱে থকা ৰেখাটোৰ নাম কি? উলম্বভাৱে থকা কি লিখিম? ওয়াই অক্ষ, হয় নাই? ওয়াই অক্ষ, এইটো হলে এনসার। বুঝি পালি নাই? সবে লিখি যোৱাচোন। এতিয়া এক নম্বৰটো কৰা হ'ল, হয় নাই? সবৰে হ'ল এক নম্বৰটো। এতিয়া আমি 2 নম্বৰটো মূল লিখি চোৱা। 2 নম্বৰটোত সুধিছে তোমালোকক এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? প্ৰতিটো অংশৰ নাম কি? এই ৰেখা দুডালে সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? এই ৰেখা দুডালে সমতলখনত অংশ সৃষ্টি কৰিছে। বুজি পাইছা নাই? অংশ সৃষ্টি কৰিছে, সেই অংশটোৰ নাম কি আছিল? এই ৰেখা দুডালে কোন ৰেখাৰ কথা কৈছিলো মই? এক্স অক্ষ আৰু ওয়াই অক্ষ। এক্স অক্ষ আৰু ওয়াই অক্ষ। বুজি পাইছা নাই? এইটো নহয় জানো? এইটো চা, এইটো কি হয়? এইটো কি হয়? কি অক্ষ কম? এক্স অক্ষ। এক্স ডেশ এক্স, হয় নাই? এইটো কি অক্ষ? ওয়াই অক্ষ, ওয়াই ডেশ। বুঝলি নাই? রেখা হয় নাই? এতিয়া এই রেখা দুডালে এইটো কি অনুভূমিক ভাবে আছে, এইটো কি উলম্ব ভাবে আছে। এক্স অক্ষ কি ভাবে আছে? অনুভূমিক, আৰু ওয়াই অক্ষ উলম্ব ভাবে আছে। তো এই রেখা দুডালে প্ৰতিটো কি কি সৃষ্টি কৰিছে? এই রেখা দুডালে কি সৃষ্টি কৰিছে? এই রেখা দুডালে সমতলখনত সৃষ্টি কৰা অংশ কি কি সৃষ্টি কৰিছে? অংশ, এই অংশটোৰ নাম কি কচোন? কি অংশ সৃষ্টি কৰিছে ক? এইবিলাক 4টা অংশ সৃষ্টি কৰিছে নাই? ভাগ সৃষ্টি কৰিছে নাই? 4টা ভাগ। এই ভাগ বিলাকৰ নাম কি? এইটো একটা অংশ, 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 এইটো একটা, 4টা অংশ সৃষ্টি কৰিছে নাই? কেইটা অংশ সৃষ্টি কৰিছে? 4টা ভাগ কৰিছে, হয় নাই? তো এই ৰেখাটো, এই ভাগ বিলাকৰ নাম কি, বা এই অংশ বিলাকৰ নাম কি সুধিছে? কি নাম? মই কৈছিলো নে, কোৱাচোন কি নাম? এই ভাগ বিলাকৰ নাম কি কৈছিলো কোৱা? কাৰ মনত আছে? তোমালোকৰ ঘৰত কোনো পঢ়া নাই, এনে মই পঢ়ালো ইমান, হে কোনো পঢ়াই নাই তোমালোকে। এই ভাগ বিলাকৰ নাম কি কৈছিল কোৱাচোন? এই ভাগ বিলাকৰ নাম কি কৈছিল কোৱা? 4টা ভাগ আছে, ভাগ বিলাকৰ নাম কি কৈছিল? এইটো 4 ভাগৰ এভাগ, 4 ভাগৰ এভাগ। এই ভাগটোৰ নাম কি? এইটোৰ নাম কি ক? নাম কি? 1 2 নহয়, নাম কি? ইয়াৰ নাম আছিল কি? পাদ বা চুক। কি নাম আছিলে? চুক। পাদ বা চুক, বা 1/4 বা 4 ভাগৰ এভাগ, হয় নাই? 4 ভাগৰ এভাগক কি পাদ বা চুক। পাদ বা চুকটোক ইংলিছত কি বুলি কোৱা হয়? কোৱাড্ৰেন্ট বুলি কৈছিল। কি? কোৱাড্ৰেন্ট। 4 ভাগৰ এভাগ। তো এই ভাগটোৰ নাম কি? একটা ভাগটোৰ নাম কি? পাদ বা কি নাম আছিলে? ইয়াক তোমালোকে পাদ কব পাৰা বা চুক। কি কব পাৰা? পাদ বা চুক। ইয়াৰো নাম একে, হয় নাই? ইয়াৰো নাম পাদ বা চুক। এই 4টা অংশৰ নাম কি আছিলে? এটা অংশৰ নাম কি? পাদ বা চুক, পাদ বা চুক, পাদ বা চুক, পাদ বা চুক। বুজি পাইছে নাই? কিন্তু নাম বুলি ক'লে এইটো হ'ব 1, এইটো হ'ব 2, এইটো হ'ব 3, এইটো 4। এই ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত আহিব। কি আহিব? কৈছিলো নাই? ঘড়ীৰ কাঁটাৰ বিপৰীত দিশত এইটো কি আহিব? 1 পাদ বা 1 চুক বা 1 কোৱাড্ৰেন্ট। এইটো কি আহিব? 2, এইটো কি আহিব? 3, এইটো কি আহিব? 4, এইটো কি আহিব? 4। বুজি পালি নাই?
ইয়াত প্ৰশ্ন তোমাক সুধিছে কি এই ৰেখা দুডালৰ সমতলখনত সৃষ্টি কৰা প্ৰতিটো অংশৰ নাম কি? প্ৰতিটো অংশৰ নাম কি? পাত বা চুক। কি নাম? পাত বা চুক। উত্তৰ দিবা তোমালোকে ইয়াত। উত্তৰ কি দিবা? নাম ইয়াৰ নাম কি? সৃষ্টি কৰা ৰেখাত প্ৰতিটো অংশৰ নাম কি? ডাইৰেক্ট লিখি দিয়া প্ৰতিটো অংশৰ নাম হ'ল পাত বা চুক বুলি কোৱা হয় ডাইৰেক্ট দেই। ইমান দীঘলীয়া দৰকাৰ নাই। প্ৰতিটো অংশৰ নাম কি? নাম হ'ল পাত বা চুক, হয় নাই? পাত বা চুক বা এক চতুৰ্থাংশ কি আছিলে? এক চতুৰ্থাংশ। এইটো আছে, বুজি পাইছা? এক চতুৰ্থাংশও ক'ব পাৰি, মানে 4 ভাগৰ এভাগ। কি? এক চতুৰ্থাংশ বা 4 ভাগৰ এভাগ লিখি লোৱা দেই। এইবিলাক নাম কি আছিলে কোৱাচোন? এই ভাগ বিলাকৰ অংশ বিলাকৰ নাম কি আছিলে? ক কি নাম আছিলে? কি নাম আছিলে? পাত বা চুক। কি নাম আছিলে? পাত বা চুক বা এক চতুৰ্থাংশ। কি নাম আছিলে? পাত বা চুক বা এক চতুৰ্থাংশ। মানে এক চতুৰ্থাংশ মানে কি? 4 ভাগৰ এভাগ, হয় নাই? পাত বা চুক এই দুডাল ৰেখাৰে 4টা অংশ সৃষ্টি কৰিছে। এই অংশটোৰ নাম কি? পাত বা চুক। কোৱা, অংশটোৰ নাম কি? পাত বা চুক। তবে লিখি দিবা। এই ৰেখা দুডালে এক্স অক্ষ আৰু ৱাই অক্ষ ৰেখা দুডালে এক্স অক্ষ আৰু ৱাই অক্ষ ৰেখা দুডালে অংশ সৃষ্টি কৰিছে। 4টা অংশ। কেইটা অংশ সৃষ্টি কৰিছে? 4টা অংশ। এই অংশবিলাকৰ নাম কি? অংশবিলাকৰ নাম কি? পাত বা চুক। অংশবিলাকৰ নাম কি? পাত বা চুক। অংশবিলাকৰ নাম কি? পাত বা চুক। এতিয়া 1 নম্বৰ অংশ, 1 নম্বৰ পাত, 2 নম্বৰ পাত, 3 নম্বৰ পাত, 4 নম্বৰ পাত। কেনেকৈ ক'বা? কোনটো 1 নম্বৰ? এইটো ঘড়ীৰ কাঁটা হয় নাই? ঘড়ীৰ কাঁটাৰ বিপৰীত দিক বুলি কোনফালে? ঘড়ীৰ কাঁটাটো হামেশা কেনে ঘূৰে? এইফালে ঘূৰে নাই? তো বিপৰীত দিক বুলি এইফালে। তো এইফালৰ পৰা ষ্টাৰ্ট দিলে এইটো প্ৰথম পাত হ'ব। কি হ'ব? প্ৰথম পাত। এইটো কি? দ্বিতীয় পাত। এইটো কি? তৃতীয় পাত। এইটো চতুৰ্থ পাত। বুজি পালি নাই? এইটো কি হ'ব? প্ৰথম চুক, পাত বা চুক, হয় নাই? প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। বুজি পালি নাই? মনত থাকিব। তোমালোকে কেতিয়াবা এইটো 1 2 বুলি মাৰি নিদিবা, ভুল হৈ যাব। হামেশা ঘড়ীৰ কাঁটাৰ বিপৰীত দিশৰ ফালে আমি গণনা কৰিম। ঘড়ীৰ কাঁটাৰ বিপৰীত দিক ফালে আমি গণনা কৰিম। এইটো প্ৰথম চুক, দ্বিতীয় চুক, তৃতীয় চুক, চতুৰ্থ চুক। তো এই প্ৰতিটো অংশৰ নাম কি? পাত বা চুক। প্ৰতিটো অংশৰ নাম কি? পাত বা চুক। এতিয়া সুধিছে প্ৰতিটো অংশৰ নাম কি? পাত বা চুক। এইটো লিখি লোৱা, নহলে স্ক্ৰীনশ্বট মাৰি লোৱা। এতিয়া চোৱা, 2 নম্বৰত কৰিলো, হয় নাই? আমি কি পালো? পাত বা চুক মনত থাকিব। হে 4টা অংশ সৃষ্টি কৰে। এটা অংশৰ নাম কি? পাত বা চুক। ইংলিছত কি বুলি কয়? কোৱাড্ৰেন্ট। কি বুলি কয়? কোৱাড্ৰেন্ট। মানে 1/4 4 ভাগৰ এভাগক কি বুলি কয়? পাত বা চুক। ইংলিছত কি বুলি কোৱা হয়? কোৱাড্ৰেন্ট। এক চতুৰ্থাংশ। অসমীয়াত কি বুলি কোৱা হয়? 4 ভাগৰ এভাগক এক চতুৰ্থাংশ। কি বুলি কয়? এক চতুৰ্থাংশ। এতিয়া 3 নম্বৰটো আমাক সুধিছে, চোৱা 3 নম্বৰত কি কৈছে? এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি? এই ৰেখা দুডালে বুলি কৈছে। এই ৰেখা কি কৈছে? এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে সেই বিন্দুটোৰ নাম কি? সেই বিন্দুটোৰ নাম কি? কোনটো বিন্দুত ছেদ কৰে? কোনটো ৰেখাৰ কথা কৈছে? কোনটো ৰেখাৰ কথা কৈছে? এটা কাৰ্তীয় সমতলত দুডাল ৰেখা থাকে। সেই দুডাল ৰেখাটোৰ কথা কৈছে। সেই দুডাল ৰেখাটোৰ নাম কি? এক্স অক্ষ আৰু ৱাই অক্ষ। তো সেই দুডাল ৰেখাই ছেদ কৰে। সেই ছেদ কৰা বিন্দুটোৰ নাম কি? এইটো চোৱা, এইটো এটা হ'ল কাৰ্তীয় সমতল। চোৱা, এইটো হ'ল কি? এটা কি ৰেখা? অনুভূমিক ৰেখা। বুজি পাইছ নাই? কি ৰেখা? অনুভূমিক ৰেখা। ইয়াৰ নাম কি? এক্স অক্ষ, হয় নাই? এক্স ডেছ এক্স। এইটো চোৱা, এইটো উলম্ব ৰেখা। বুজিলি নাই? ৱাই, এইটো ৱাই ডেছ। এইটো অবিন্দু। কি বিন্দু? নাম দিছো অবিন্দু। বুজি পালি নাই? চোৱা, এই ৰেখা দুডালে পৰস্পৰক মানে কি? সিটোৱে আনটোৰ ওপৰত কি? সিটোৱে আনটোৰ ওপৰত কটাকটি কৰিছে। ক'ত কটাকটি কৰিছে? ক'ত কটাকটি কৰিছে? ইয়াত কটাকটি কৰিছে নে? ৰেখা দুডালে কাটাকাটি ক'ত কৰিছে? ইয়াত কৰিছে।
ইয়াত কৈছে কি এই ৰেখা দুডালে পৰস্পৰক যিটো বিন্দুত ছেদ কৰে, ছেদ আৰু কটাকটি একেটাই কথা, কি ছেদ আৰু কটাকটি একেটাই কৰা। ইয়াত ক'ত ছেদ কৰিছে, ইয়াত কৈ কৰিছে নে বা কটাকটি কৰিছে, এই বিন্দুটোৰ নাম কি সেইটো সুধিছে। এই য'ত কটাকটি যিটো বিন্দুত ছেদ কৰে বা কটাকটি কৰে সেই বিন্দুটোৰ নাম কি। এতিয়া এই ৰেখা দুডালে কোনটো বিন্দুত কটাকটি কৰিছে, অ বিন্দুত কটাকটি কৰিছে, হয় নে। ইয়াৰ নাম কি, আমি কি বুলি পঢ়ি আছো, মূল বিন্দু। গুড, কি নাম, মূল বিন্দু। বুজি পাইলে নে, সেই কাৰণে ঘৰত পঢ়িবি, বুজি পাই, তোমালোকে নিজে উত্তৰ দিবলৈ তোমালোকে সমৰ্থ হৈছা, হয় নে, পাৰিছা। এতিয়া এই ৰেখা দুডালে এটা বিন্দুত কটাকটি কৰিছে, এই বিন্দুটোৰ নাম কি, মূল বিন্দু। কি নাম, চবে কয় কি নাম, মূল বিন্দু। এই এক্স অক্ষ আৰু ৱাই অক্ষ ৰেখাই এটা বিন্দুত ছেদ কৰিছে বা ছেদ বা কটাকটি দেই, ছেদ কৰিছে, যিটো বিন্দুত ছেদ কৰিছে সেই বিন্দুটোৰ নাম কি, মূল বিন্দু। এনসার কি দিবা, উত্তর কি দিবা, উত্তর হয় না, কি লিখিবা, মূল বিন্দু। কি লিখিবা, মূল বিন্দু বা ইংলিশত কি বুলি কয়, অরিজিন, হয় না, ইয়াক কি বুলি কয়, মূল বিন্দু। কাৰ মনত আছে কোৱা মূল বিন্দু বুলি, মূল বিন্দু। এই ৰেখাটো এইটো যে ছেদ কৰিছে যে ইয়াত কৰিছে নিশ্চয় এই ৰেখাটোৰ দ্বাৰা, হয় না, এই বিন্দুটোৰ নাম কি, মূল বিন্দু। সবে লিখি রা, এই বিন্দুটোর নাম কি, মূল বিন্দু। এই বিন্দুটোর নাম কি, মূল বিন্দু। কাৰ্তীয় সমতলত দুডাল ৰেখায়ে, হয় না, পৰস্পৰক ইটোৱে আনটোৰ ওপৰত মানে কি কটাকটি কৰে বা ছেদ কৰে, যিটো বিন্দুত ছেদ কৰিছে বা কটাকটি কৰিছে সেই বিন্দুটোৰ নাম কি, মূল বিন্দু। কাৰ্তীয় সমতলত থকা দুডাল ৰেখা এক্স অক্ষ আৰু ৱাই অক্ষয়ে, হয় না, যিটো বিন্দুত ছেদ কৰে সেই ছেদ কৰা বিন্দুটোৰ নাম কি কোৱা, মূল বিন্দু। কাৰ্তীয় সমতলত দুডাল ৰেখায়ে যিটো বিন্দুত ছেদ কৰে বা কটাকটি কৰে সেই বিন্দুটোৰ নাম কি কোৱা, সবে কোৱা, মূল বিন্দু। কাৰ্তীয় সমতলত, হয় না, দুডাল ৰেখায়ে যিটো বিন্দুত ছেদ কৰে বা কটাকটি কৰে সেই বিন্দুটোৰ নাম কি, মূল বিন্দু। মনত থাকিব পৰীক্ষা, হ্যাঁ, সবে লিখি লোৱা এইটো। এতিয়া আমি 3.2 ক্লাস 9 3.2 আমি 1 নম্বৰ 3টা প্রবলেম আছিল, 3টা কুৱেশ্যন আছিল, আমি কৰিলো, হয় না। তো আজিলৈ ক্লাস আমাৰ ইমানতে শেষ হ'ব। আৰু আমাৰ ভিডিও আপোনালোকে লাইক কৰিব আৰু সাবস্ক্রাইব কৰিব, যাতে আমি প্ৰতিটো ক্লাসে আমি যিমান আপলোড কৰিম আপোনালোকৰ যদি সাবস্ক্রাইব চেনেলটো কৰি থলে আপোনালোকে মোৰ ভিডিওখিনি পাই থাকিব। আৰু ইয়াকে কৈ ধন্যবাদ। জয় হিন্দ, জয় হিন্দ।